نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم فذكر بالقرآن من يخاف وعيد السلام عليكم ورحمة الله وبركاته সম্মানীয় প্রিয় ভাই ও বন্ধুসকল, মহান আল্লাহ তাআলাৰ কৃপাত ও অসীম দয়াত আপোনালোকলৈ মই এইখন তফসিৰ ও হাদিছৰ বিশুদ্ধ এটি ইউটিউব চেনেল খুলিবলৈ সক্ষম হৈছোঁ, য'ত সম্পূৰ্ণ দলিল ও প্ৰমাণ সহিত কোৰআন হাদিছৰ বৰ্ণনাৰ যোগেদি নবীজীৰ বাৰ্তাসমূহ অসমীয়া ভাষাত দাঙি ধৰাৰ চেষ্টা কৰা হৈছে। যেহেতু মোৰ প্ৰিয় কিছু বন্ধুৱে অনুৰোধ কৰিছিল যাতে অসমীয়াৰ এনে এটি চেনেল খুলি দিনী তবলিগৰ প্ৰচাৰৰ সুবিধা কৰাৰ লগতে আমল কৰাৰ সুযোগ দিয়ে, গতিকে আমি এইখন চেনেলৰ যোগেদি পবিত্ৰ কোৰআন হাদিছৰ বাৰ্তাসমূহ মনোযোগ সহকাৰে শুনি অন্য মুমিন ভাইসকলক শুনোৱাৰ চেষ্টা কৰিম ইনশাআল্লাহ তাআলা। সম্মানীয় প্ৰিয় ভাই ও বন্ধুসকল, তেনে বলক পলম নকৰি মূল উদ্দেশ্যলৈ আহোঁ। বন্ধুসকল, আমি আমাৰ মানৱ জাতিৰ গুৰি ধৰোতা পিতা হজৰত আদম আলাইহিস সালাতু ওয়াস সালামৰ জীৱন কাহিনীৰ প্ৰথম খণ্ডৰ ভূমিকা দাঙি ধৰিম ইনশাআল্লাহ তাআলা। আদম সৃষ্টিৰ বৰ্ণনা কোৰআন পাকত সূৰা বাকাৰাত 30 নম্বৰৰ পৰা 38 নম্বৰ আয়াতলৈকে, সূৰা আৰাফত 11 নম্বৰৰ পৰা 28 নম্বৰ আয়াতলৈকে, সূৰা তাহাত 126 পৰা 124 নম্বৰ আয়াতলৈকে আৰু অন্যান্য সূৰাসমূহতো আলোচনা কৰা হৈছে। বন্ধুসকল, মহান আল্লাহ পাক ৰব্বুল আলামিন যেতিয়া হজৰত আদমক সৃষ্টি কৰিবলৈ কাৰণে মনস্থ কৰিলে, তেতিয়া ফিৰিস্তাসকলক সকলোকে একত্ৰিত কৰি কৰে সূৰা বাকাৰাত আল্লাহ সুবহানাহু ওয়া তাআলা ফৰমাইছে, ফাআউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম وَإِذْ قَالَ رَبُّكَ لِلْمَلَائِكَةِ إِنِّي جَاعِلٌ فِي الْأَرْضِ خَلِيفَةً قَالُوا أَتَجْعَلُ فِيهَا مَن يُفْسِدُ فِيهَا وَيَسْفِكُ الدِّمَاءَ ونحن نسبح بحمدك ونقدس لك قال إني أعلم ما لا تعلمون। মহান আল্লাহ পাক ৰব্বুল আলামিনে ফিৰিস্তাসকলক কয়, হে ফিৰিস্তাসকল, মই পৃথিৱীত মোৰ নাইব খলিফা সৃষ্টি কৰিবলৈ লৈছোঁ। তেনেতে ফিৰিস্তা আৰু জিনৰ চৰ্দাৰ আজাজলে কৈছিল, হে মহান আল্লাহ, তেওঁলোকে পৃথিৱীত গৈ অন্যায় অত্যাচাৰ ও হত্যাকাণ্ড নকৰিবনে? গতিকে আমি আপোনাৰ উপাসনা তাসবিহ ও আপোনাৰ পবিত্ৰতা বয়ান কৰিম, তেওঁলোকক সৃষ্টিৰ প্ৰয়োজন নাই। তেতিয়া আল্লাহ ৰব্বুল ইজ্জতে ক'লে, মই যি জানো তোমালোকে নাজানা, অৰ্থাৎ قال إني أعلم ما لا تعلمون, মই যি জানো তোমালোকে হে নাজানা, এই বুলি কৈ আল্লাহ ৰব্বুল ইজ্জতে হজৰত আদম আলাইহিস সালামক সৃষ্টিৰ কাম আৰম্ভ কৰিলে। মুকৰ্ৰৰ ফিৰিস্তাসকলক আদেশ দিলে, যোৱা পৃথিৱীৰ বুকুৰ পৰা কেঁচা মাটি লৈ আহাগৈ। তেতিয়া ফিৰিস্তাসকলে পৃথিৱীৰ বুকুত আহি হাত দিছিল। মাটি চিঞৰি উঠি কৈছিল, মোক নিনিবা, কিয়নো এই আদম মোৰ বুকুত ফসাদ, অন্যায়, অত্যাচাৰ, অবিচাৰ আৰু হত্যা ঘটাব, গতিকে মই সহ্য কৰিব নোৱাৰিম। তেতিয়া ফিৰিস্তাসকলে উভতি আহে। আল্লাহ পাক ৰব্বুল আলামিনে হজৰত আজৰাইল আলাইহিস সালাতু ওয়াস সালামক প্ৰেৰণ কৰে, যোৱা তুমি মাটি লৈ আহাগৈ। হজৰত আজৰাইল আলাইহিস সালাতু ওয়াস সালামে আল্লাহৰ হুকুম ৰক্ষাৰ বাবে মাটি থাপ মাৰি জোৰেৰে আল্লাহৰ দৰবাৰলৈ লৈ আহে। মহান আল্লাহ পাক ৰব্বুল আলামিন হজৰত আদম আলাইহিস সালামৰ সৃষ্টিৰ শেষত সকলো ফিৰিস্তাসকলক আকৌ একত্ৰিত কৰি ক'লে, সূৰা বাকাৰা 11 নম্বৰ আয়াতত,
وإذ قلنا للملائكة اسجدوا لآدم فسجدوا إلا إبليس أبى واستكبر وكان من الكافرين الله পাক রব্বুল আলামিন হযরত আদম আলাইহিস সালামক সৃষ্টি কৰি সকলো ফেৰেশতাক সিজদা কৰিবলৈ ক'লে সকলো ফেৰেশতা সিজদা কৰিলে আজাজুলৰ বাহিৰে তেওঁৰ উপাসনা কৰি আল্লাহৰ ৰিজা মন্দিৰ গৌৰৱ কৰিলে তেওঁ হযরত আদম আলাইহিস সালামক মৰ্যাদাত সৰু ভাবি সিজদা নকৰিলে তিবৰানী আৰু বাইহাকী শৰীফৰ হাদিছত বৰ্ণনা কৰিছে যে 100 বছৰলৈকে আৰু অন্য ঠাইত 500 বছৰলৈকে সিজদা কৰিছিল কিন্তু আজাজুল অটুট তেওঁ নিজকে কেতিয়াও তল নপৰি নিজৰ গৌৰৱত থাকিলে 8 নম্বৰ পাৰা সূৰা আৰাফৰ 11 নম্বৰ আয়াতত মহান আল্লাহ পাক ৰব্বুল আলামিনে কয় وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ অর্থাৎ মহান আল্লাহ পাক রব্বুল আলামিন হযরত আদম আলাইহিস সালামক সৃষ্টি কৰি সুম্মা সাওয়ারনাকুম তেওঁৰ চেহাৰা তেওঁৰ নকশা বনাই কৈছিল সুম্মা কুলনা লিল মালাইকাতি ইসজুদু তাৰ পিছত তেওঁ কৈছিল ফেৰেশতাসকলক তোমালোকে সিজদা কৰা আলি আদমক ফাসাজাদু ইল্লা ইবলিস তেওঁলোকে সিজদা কৰিলে কেৱল ইবলিসে নকৰিলে লাম ইয়াকুম মিনাস সাজিদিন তেওঁ সিজদা কৰাৰ মাজৰ অন্তৰ্ভুক্ত নহল তেতিয়া মহান আল্লাহ পাক ৰব্বুল আলামিনে কয় ক্বালা মা মানাআকা আল্লা তাসজুদা ইয আমারতুক মই হুকুম দিয়া সত্ত্বেও তোমাক সিজদা কৰাৰ পৰা বঞ্চিত ৰাখিলে কি বস্তুৰে কিয় তুমি আদমক সিজদা নকৰিলা তেতিয়া আজাজুলে ক'লে ক্বালা আনা খায়ৰুম خلقتني من نار وخلقته من طين সূরা আরাফত 12 নম্বৰ আয়াতত কৈছে যে আল্লাহ তেওঁতকৈ মই শ্ৰেষ্ঠ হয় তেওঁক আপুনি সৃষ্টি কৰিছে মোক সৃষ্টি কৰিছে আপুনি মিন নাৰ জুই দি ওয়া খলকতাহু আৰু তেওঁক সৃষ্টি কৰিছে মিন তিন মাটিৰ দ্বাৰাই গতিকে তেওঁতকৈ মই শ্ৰেষ্ঠ হয় মই তেওঁক সিজদা নকৰোঁ মই জুই হয় মাটিক সিজদা কৰিবলৈ নোৱাৰিম তেতিয়া মহান আল্লাহ পাক ৰব্বুল আলামিনে তেওঁৰ ওপৰত অসন্তুষ্ট হয় তেওঁ ক'লে ক্বালা ফাহবিত মিনহা ফামা ইয়াকুনু লাকা আন তাকাব্বারা ফিহা ফখরুজ ইন্নাকা মিনাস সাগিরিন তুমি ইয়াৰ পৰা ওলাই যোৱা তুমি ইয়াত থাকি তকব্বুৰ কৰিব নোৱাৰিবা গৌৰৱ কৰিব নোৱাৰিবা তুমি ইয়াৰ পৰা ওলাই যোৱা আৰু তুমি লাঞ্ছিত তুমি পথভ্ৰষ্টসকলৰ মাজত তেতিয়া আল্লাহ পাক ৰব্বুল আলামিনক এই আজাজুলে এই ইবলিসে কৈছিল হে খুদা আপোনাক মই বহুত উপাসনা কৰিলোঁ আপোনাক মই বহুত ইবাদত কৰিলোঁ গতিকে মোক আপুনি মহলত দিব লাগিব অৰ্থাৎ সূৰা আৰাফৰ 14 নম্বৰ আয়াতত কৈছে ক্বালা আনদিৰনি ইলা ইয়াউমি ইউবআসুন হে মহান আল্লাহ আপুনি মোক ফুৰসত দিয়ক ইয়াউমি ইউবআসুন কিয়ামত পৰ্যন্ত অৰ্থাৎ যিদিনাখন সকলো জীৱ জন্তু মানৱ জাতিক উঠোৱা হ'ব অৰ্থাৎ কিয়ামত পৰ্যন্ত হযরত ইসরাফিল আলাইহিস সালাতু ওয়াস সালাম যেতিয়া সুৰ ফুকিব ক্বালা ইন্নাকা মিনাল মুনজারিন তেতিয়া মহান আল্লাহ পাক ৰব্বুল আলামিনে ক'লে তোমাক মহলত দিয়া হ'ল তোমাক সময় দিয়া হ'ল তুমি যেটো বিচাৰিছা ইবলিসে মাথু ইমানতে নৰল তেওঁ ক'লে হে আল্লাহ আপুনি মোক মহলত দিয়ক যাৰ বাবে তাক মই পথভ্ৰষ্ট কৰিবলৈ পাৰোঁ قال فبما أغويتني لأقعدن لهم صراطك المستقيم একে কৈছে যে আল্লাহ যাৰ কাৰণে আজি মোক গুমৰাহ বুলি আপুনি আখ্যা দিছে তেওঁৰ মই শুদ্ধ পথত মই থিয় দি ৰম শুদ্ধ পথত কামত কেতিয়াও মই কৰিবলৈ নিদিওঁ ثم لآتينهم من بين أيديهم ومن خلفهم وعن أيمانهم وعن شمائلهم
আদমৰ প্ৰতিটো মুহূৰ্ততে তেওঁলোকৰ লগত মই আহিম থাকিম মিন বাইনি আইদিহিম ওয়া মিন খালফিহিম তেওঁলোকৰ আগেদি মই থাকিম আৰু তেওঁলোকৰ পিছেদি মই থাকিম ওয়া আন আইমানহিম তেওঁলোকৰ সোঁচাইদি মই থাকিম ওয়া আন শামাইলিহিম তেওঁলোকৰ বাওঁচাইদি মই থাকিম তেতিয়া মহান আল্লাহ পাক ৰব্বুল আলামিনে কৈছে তেওঁলোকে এনেকে কেতিয়াও নকৰে ওয়ালা তাজিদু আকসাৰুহুম শাকিৰিন এনেকে ধৰণে খুব কম সংখ্যক লোকহে কৰিব যিসকল শুকৰিয়া আদায় নকৰে কিন্তু বেছিভাগ লোকে শুকৰগুজাৰ হ'ব তোমাৰ এই পথভ্ৰষ্টত নাযায় তাৰপিছত আল্লাহ পাক ৰব্বুল আলামিনে বাৰ তাক তৰাই দিছিল কৈছিল ক্বালা খুৰুজ মিনহা মাজমুমান মাহযুৰা তেওঁক ওলাই দিয়া হৈছে তুমি কিয় ইয়াত আছা তুমি ইয়াৰ পৰা ওলাই যোৱা বেজ্জতিৰ সৈতে ওলাই যোৱা লামান তাবিআকা মিনহুম লাআমলাআন্না জাহান্নামা মিনকুম আজমাইন যিসকল লোক তোমাক পেৰুই কৰিব তোমাক মানিব আৰু লাআমলাআন্না জাহান্নামা মিনকুম আজমাইন তেওঁলোকক জাহান্নামত তোমাৰ সহিত প্ৰৱেশ কৰা হ'ব মহান আল্লাহ পাক ৰব্বুল আলামিনে ফেৰেশতাসকলক কুদৰতৰ পৰীক্ষা কৰি তেওঁলোকক হযরত আদম আলাইহিস সালামৰ ওচৰত সৰু কৰিছিল যাতে তেওঁলোকে হযরত আদম আলাইহিস সালামক সিজদা কৰে আল্লাহ পাক ৰব্বুল আলামিনে হযরত আদম আলাইহিস সালামক সকলো বস্তুৰ নাম শিকাই দিছিল আৰু এই বস্তুসমূহক সকলো ফেৰেশতাসকলৰ সন্মুখত আনি দিছিল আৰু কৈছিল যে তোমালোকে নাম কোৱা যদি তোমালোকে হযরত আদম আলাইহিস সালামত কৈ তোমালোকে শ্ৰেষ্ঠ হোৱা তোমালোকে যদি বৰহক হোৱা وعلم آدم الأسماء كلها ثم عرضهم على الملائكة فقال أنبئوني بأسماء هؤلاء إن كنتم صادقين অর্থাৎ হযরত আদম আলাইহিস সালামক আল্লাহ পাক রব্বুল আলামিনে বস্তুসমূহৰ নাম শিকাই দিছিল আৰু এই বস্তুসমূহ ফেৰেশতাসকলৰ সন্মুখত আনি পিনে আল্লাহ পাক ৰব্বুল আলামিনে ক'লে ফাকালা আম্বিউনি বিআসমাই হাউলাই ইন কুনতুম সাদিকিন তোমালোকে যদি সঁচাকৈ সত্য হয় তোমালোকে কোৱা যে এই বস্তুসমূহৰ নাম কি ফেৰেশতাসকলে সকলোৱে ক'লে ক্বালু সুবহানাকা লা ইলমা লানা ইল্লা মা আল্লামতানা ইন্নাকা আনতাল আলিমুল হাকীম সূরা বাকারা 32 নম্বৰ আয়াতত কৈছে ফেৰেশতাসকলে সকলো একত্ৰিত হৈ গ'লে হে খুদা আমাৰ কোনো ইলম নাই জ্ঞান নাই কিন্তু আপুনি যিখিনি শিকাইছে সেইখিনি ইন্নাকা আনতাল আলিমুল হাকীম হে খুদা আপুনি হিকমতৱালা ইলমৱালা আপুনি ইমানখিনি জানা সত্ত্বেও আজাজুলে কেতিয়াও সিজদা নকৰি বিভিন্ন ধৰণৰ বিতৰ্কিৰ মন্তব্যত আল্লাহ পাক ৰব্বুল আলামিনৰ লগত থাকে ইয়াৰে মাজতো খ বছৰ অতিক্ৰম কৰে এদিনাখন হযরত আদম আলাইহিস সালাম হৈ থাকোঁতে তেওঁৰ বাওঁ চাইডৰ পাজৰ হাৰেৰে বেকা হাৰেৰে হযরত মা হাৱা আলাইহিস সালামক আল্লাহ পাক ৰব্বুল আলামিনে সৃষ্টি কৰে টোপনিৰ পৰা উঠি তেওঁ চাই সুধিলে তুমি কোন তেওঁ ক'লে মই মহিলা মই হাৱা তোমাক কিয় বনাইছে তুমি কিয় আহিছা তেতিয়া তেওঁ ক'লে আপোনাৰ সুকুনৰ বাবে আপোনাৰ আৰামৰ বাবে আপোনাৰ সান্তনাৰ বাবে আল্লাহ পাক ৰব্বুল আলামিনে মোক সৃষ্টি কৰিছে অৰ্থাৎ হযরত আদম আলাইহিস সালামে যেতিয়া জন্নতত থাকোঁতে নিজকে ভাবিছিল অকলশৰীয়া ফিল কৰিছিল অকলশৰীয়া নিজকে অনুভৱ কৰিছিল যাৰ বাবে মহান আল্লাহ পাক ৰব্বুল আলামিনৰ লগৰ হিচাপে মা হাৱা আলাইহিস সালামক সৃষ্টি কৰে হে আল্লাহৰ কুদৰত আছিল আল্লাহ পাক ৰব্বুল আলামিনে কয় وَيَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ এই আদম তোমালোকে দুজনে জান্নাতত প্ৰৱেশ কৰা আৰু মিন হাইছু শি'তুমা তোমালোকে খোৱা এই ফলসমূহ যি তোমালোকে বিচৰা ওয়ালা তাকরাবা হাযিহি শাজারাতা কিন্তু এই গছৰ তলত তোমালোকে ওচৰত নাযাবা ফাতাকুনা মিনাজ জালিমিন তুমি জুলমৰ মাজত পৰি যাবা তুমি গুস্তাখিৰ মাজত সোমাই যাবা তুমি এই গছৰ তলেদি নাযাবা হাযিহি শাজারাতা দ্বাৰাই মুৰাদ তাফসীৰ জালালাইন লিখিছে গন্দম গছ বা আঙুৰৰ গছ অৰ্থাৎ গেহু গছ বা আঙুৰৰ গছ বুলি কৈছে এইখন গছৰ তলত যাবলৈ বাধা দিছিল